পরম শ্রদ্ধাভাজন রূপহী মহাবিদ্যালয় মই এটা কথাই কম যে কবিতাত পঢ়িছিলো মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লভ ভাস্কৰ্য। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আজি চকুৰে দেখিছো মৃত্যু কেনেদৰে শিল্পলৈ ৰূপান্তৰিত হয় আজি স্বচক্ষে দেখিছো। আৰু এই দেখি আজি আমি সঁচাকৈয়ে প্ৰত্যেকে শোকত আজি ভাঙি পৰিছো। আজি আমি ৰাতিপুৱাৰে পৰা আমাৰ এই ৰূপহী মহাবিদ্যালয়কে আৰম্ভ কৰি ৰূপহী প্ৰেছ ক্লাবকে ধৰি ৰূপহী অঞ্চলৰ জুবিন অনুৰাগী ব্যক্তিসকলক যেনেকৈ শোকত ম্ৰিয়মান হৈ দেখা পাইছোঁ, আমি আগত কেতিয়াও এনেকুৱা আমি কাহানিও দেখা পোৱা নাছিলোঁ। ৰূপহী মহাবিদ্যালয়ত আমি প্ৰায় ৩৫ বছৰৰ অধিক কাল আমি কৰ্মৰত অৱস্থাত আছোঁ। আজিলৈকে কোনো মৃত্যুত স্বতঃস্ফূৰ্তভাৱে এনে সময়ত সন্ধিয়া ওলাই আহি কেণ্ডেল মাৰ্চ কৰা, চাকি জ্বলোৱা, বন্তি প্ৰজ্বলোৱা এইবিলাক দেখি আমাৰ আজি শব্দ আজি আমাৰ নাইকিয়া হৈ গৈছে। আমি প্ৰত্যেকে আমি শোকত অভিভূত হৈ পৰিছোঁ। অসমবাসীয়ে অসমৰ এটা সম্পদ হেৰাইছে। মই ক'ম অসমবাসীয়ে বিশ্বৰ এটি ৰত্ন হেৰুৱাইছে। বিশ্বৰ এটি ৰত্ন হেৰুওৱা বুলি মই এইকাৰণেই ক'ম কাৰণ তেওঁ গায়ক নাছিল, তেওঁ অকল গায়ক নাছিল, তেওঁ আমাৰ দৃষ্টিত আছিল পূৰ্ণভূমি অসমৰ প্ৰতিজন ব্যক্তিৰ দৃষ্টিত আছিল তেওঁ এজন শিল্পী। আৰু তেওঁ শিল্পী এনেকুৱা শিল্পী তেওঁক অনাগত দিনতো সকলোৱে স্মৰণ কৰিব। অতীত, বৰ্তমান আৰু ভৱিষ্যত প্ৰতি শ্ৰেণীয়ে তেওঁৰ যি সৃষ্টিৰাজি তেওঁক স্মৰণ কৰিব। তেওঁ আছিল এজন স্ৰষ্টা, তেওঁ আছিল এজন প্ৰকৃত শিল্পী। আজি আমাৰ দল সংগঠন বুলি ক'লে মই প্ৰথম এটা কথাই ক'ম যে ইয়াত দল সংগঠনৰ ঊৰ্ধত মই এটা দৃষ্টিয়ে দেখা পাইছোঁ যে এক জুবিন অনুৰাগী। মই এটাই ক'ম জুবিন অনুৰাগী ব্যক্তিসকল আমাৰ ৰূপহী মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী অধ্যক্ষ মহোদয়কে ধৰি আমাৰ প্ৰেছ ক্লাবকে ধৰি ইয়াত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে দৰিদ্ৰ জনতাৰ পৰা উচ্চবিত্তলৈকে ইয়াত স্বতঃস্ফূৰ্তভাৱে যেনেকৈ আহিছে আমি প্ৰত্যেকেই আচলতে আৱেগ বিভোল হৈছোঁ। আজি আচলতে যে মই আপোনালোকৰ সন্মুখত কিবা এটা পাম তাৰ কাৰণেও মই ঠিক শব্দ বাৰ বাৰ মই বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।